যি গৌৰৱ কহেনলা তাৰ বাবে আৰু আগন্তুক দিনত ইয়াতকৈ যেন আৰু সুফল প্ৰণাম কৰিবলৈ সক্ষম হৈছো। এইকাৰণে মই নিজে মোৰ নিজৰ দেশক ভাল পাওঁ, মোৰ নিজৰ অসমখনক ভাল পাওঁ। মই যিমানেই ব্যস্ততামূলক থাকক, বিভিন্ন বেলেগ ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যনৰ মিটিং নাথাকক, কিন্তু অঞ্জন বৰাৰ নিমন্ত্ৰণ ৰক্ষা কৰি হ'লেও উপস্থিত হ'ম। কাৰণ অঞ্জন বৰাই এজন ব্যক্তি, যিজন ব্যক্তিয়ে প্ৰতিষ্ঠা দিৱস আছিল। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি বিভিন্ন জাতি জনগোষ্ঠী কুচাৰগতি ছাত্ৰ সন্থাৰ আমি কেন্দ্ৰীয় সমিতি আছিল আৰু যুৱাংগ সন্থাৰ সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সমিতি আছিল আৰু স্থানীয় ৰাইজ প্ৰমুখে ৰাজনৈতিক অৰাজনৈতিক সকলো ব্যক্তিক লৈ আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিলো আৰু আগন্তুক দিনতো এনেধৰণে আমি অনুষ্ঠান অনুষ্ঠিত কৰি যাম আৰু অসমৰ যি জাতীয় জ্বলন্ত সমস্যা, জাতীয়তাবাদী যি ধাৰা আমি অব্যাহত ৰাখিম আৰু আমি এইখন মজিয়াতে আহ্বান জনাইছো, অসমত থকা যাতে যোন মানুহেই নহওক কিন্তু প্ৰথম অসমীয়া চিন্তা কৰাৰ দৰকাৰ আছে আৰু খিলঞ্জীয়াৰ ওপৰত যি আজি অনা অসমীয়া যি বৰ্তমান চলিছে তাক আমি কৰিব ধন্যবাদ।